হেল্ল' এণ্ড ৱেলকাম এভৰিৱান টু BB ইনভেষ্টমেণ্ট ইভিনিং এনালাইচিছ। আমি আজি আপোনালোকলৈ নতুন কেইটামান ডিমাণ্ড জ'ন আৰু ছাপ্লাই জ'নছ লৈ আহিছোঁ, তাকে চাওঁ। ফাৰ্ষ্টলি আমাৰ ওচৰত আছে টেক মহিন্দ্ৰা লিমিটেড, য'ত এটা 5 মিনিটছৰ আমাৰ জ'ন আছে। জ'নটো হৈ গ'ল এটা ডিমাণ্ড জ'ন, য'ত আমাৰ আউটাৰ লাইন আছে 1745ত আৰু ইনাৰ লাইন আছে 1749ত। চ' এই জ'নটোলৈ আহিলে আমি লং পজিশ্যন এটা এক্সপেক্ট কৰিম। নেক্সট আছে আপোনালোকৰ ITC লিমিটেড। ITC লিমিটেডত আমি এটা ছাপ্লাই জ'ন পাইছোঁ। ছাপ্লাই জ'নটো আপোনাৰ আছে এৰাউণ্ড 471ত আৰু 473 ৰেঞ্জৰ ভিতৰত। চ' আমাৰ এই ষ্টকটোত আমি নিজৰ এণ্ট্ৰি প্লেন কৰিব পাৰোঁ। এণ্ট্ৰি প্লেন কৰি আমি নিজৰ ৰিস্ক ৰিৱাৰ্ডৰ কেলকুলেশ্যনৰ হিচাপত আমি নিজৰ SL ৰাখি প্ৰফিট ল'ব পাৰোঁ। নেক্সট আছে বেদান্ত লিমিটেড। বেদান্ত লিমিটেডত আমি 15 মিনিটছত এটা জ'ন মাৰ্ক কৰিছোঁ, ছাপ্লাই জ'ন। এই জ'নটোত অলমষ্ট নিয়াৰ টু দ্য জ'ন আছে মাৰ্কেট। যদি কাইলৈ মাৰ্কেটে এই জ'নৰ পৰা ৰিয়েকশ্যন দিয়ে, আমি ইয়াতো এটা এণ্ট্ৰি প্লেনিং কৰিব পাৰোঁ। চ' ষ্টপ লছ টাৰ্গেট আপোনালোকৰ নিজৰ, এণ্ট্ৰিও আপোনালোকৰ নিজৰ, ৰিস্ক আৰু ৰিৱাৰ্ড ৰেচিঅ' আপোনালোকে নিজে কেলকুলেশ্যন কৰি সেই হিচাপত আপোনালোকে ষ্টপ লছ আৰু টাৰ্গেট ৰাখিব পাৰে। নেক্সট আছে আমাৰ TVS মটৰ কোম্পানী। ইয়াত আমাৰ এটা ডিমাণ্ড জ'ন আছে প্লাছ এটা ছাপ্লাই জ'নো আছে। চ' আমি এই ডিমাণ্ড জ'নটো এৰাউণ্ড 2482ত আছে আমাৰ ডিমাণ্ড জ'ন, আৰু 2497 আৰু 2482 ৰেঞ্জত আমাৰ ডিমাণ্ড জ'ন এটা আছে, আৰু ছাপ্লাই জ'ন এটা আছে আমাৰ 2542 আৰু 2551 ৰেঞ্জৰ ভিতৰত। চ' মাৰ্কেট যদি কাইলৈ ডিমাণ্ড জ'নৰ এৰিয়াত আহে, ইয়াৰ পৰা আমি লং পজিশ্যন এটা প্লেনিং কৰিম। যদি মাৰ্কেট অ'পেন হোৱাৰ পিছত এটা ৰেড জ'নলৈ যায় বা ছাপ্লাই জ'নত যায়, আমি তেতিয়া এটা শ্বৰ্ট পজিশ্যন প্লেনিং কৰিম। এগেইন ৰিস্ক ৰিৱাৰ্ড ৰেচিঅ'ৰ হিচাপে আপোনালোকে নিজৰ SL আৰু টাৰ্গেট থ'ব পাৰে। এটা বস্তু ন'টিছ কৰিব, যেতিয়াও মাৰ্কেট অ'পেন হয়, যদি কেনেবাকৈ জ'নটোৰ ডাইৰেক্ট তলত বা জ'নৰ ডাইৰেক্ট ওপৰত যদি মাৰ্কেটে অ'পেন কৰে, তেনে ক্ষেত্ৰত আমি কেতিয়াও সেই জ'নটো ভেলিড নহওঁ, সেই জ'নটোত আমি এণ্ট্ৰি কেতিয়াও নবনাওঁ। আমাৰ কাৰণে সেইটো এটা ইনভেলিড জ'ন হৈ যায়। নেক্সট আছে ভাৰত পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেড। ইয়াত আমাৰ 5 মিনিটত এটা ছাপ্লাই জ'ন আছে। চ' ছাপ্লাই জ'ন আপোনাৰ ৰেঞ্জ আছে 295ৰ পৰা অলমষ্ট 297, য়েছ 295 বা 297ৰ ভিতৰত এটা ৰেঞ্জ আছে আমাৰ। তাত আমাৰ ছাপ্লাই জ'ন এটা আমি পাইছোঁ। চ' সেই ছাপ্লাই জ'নত আকৌ মাৰ্কেট যদি আহে, আমি এটা শ্বৰ্ট পজিশ্যনৰ প্লেনিং কৰিম। নেক্সট আছে ইণ্ডিয়ান ৰেল ট'ৰ কৰ্পৰেশ্যন লিমিটেড, IRCTC। IRCTCটো তেনেকৈ আমাৰ 835 বা 838ৰ ভিতৰত এটা ছাপ্লাই জ'নৰ ৰেঞ্জ আছে। চ' ছাপ্লাই জ'নৰ ৰেঞ্জত আমি এগেইন যদি মাৰ্কেট তাত মুভ কৰে, আমি এটা শ্বৰ্ট পজিশ্যন প্লেনিং কৰিম উইথ এষ্টিমেটেড ৰিস্ক এণ্ড ৰিৱাৰ্ড 5 মিনিটছৰ টাইম ফ্ৰেম। নেক্সট আছে আমাৰ ICICI Pru Life। চ' ইয়াত এটা 15 মিনিটছৰ ছাপ্লাই জ'ন আছে। এই ছাপ্লাই জ'নত এক্সপেক্টেড ৰেঞ্জ আছে 700ৰ পৰা 704। চ' ইয়াত যদি মাৰ্কেট আহে, তো কাইলৈ আমি আকৌ চাম কেনেকৈ ধৰণে ৰিয়েকশ্যন দিয়ে। যদি মাৰ্কেট ইয়াৰ পৰা এটা ৰিভাৰ্চেল ৰিয়েকশ্যন দিয়ে, তেতিয়া আমি ইয়াত এটা শ্বৰ্ট পজিশ্যনৰ আমি এটা প্লেনিং কৰিম। ৰিস্ক ৰিৱাৰ্ড আপোনালোকৰ নিজৰ কেলকুলেশ্যনৰ হিচাপত। নেক্সট আছিল আমাৰ নেশ্যনেল এলুমিনিয়াম কোম্পানী লিমিটেড। ইয়াত আমি কালি দুটা জ'ন মাৰ্ক কৰিছিলোঁ। ফাৰ্ষ্ট জ'নটো ইনভেলিড হৈছে, যিহেতু মাৰ্কেট তাক ক্ৰছ কৰি পাৰ হৈ গৈছে। চ' ছেকেণ্ড জ'নৰ ওচৰৰ পৰা ৰিয়েকশ্যন দিছে, তাত এটা ভাল মুভ কেপচাৰ কৰিব পৰা গ'ল হয়। তাৰপিছত আমি কাইলৈৰ কাৰণে আকৌ এটা নেশ্যনেল এলুমিনিয়াম কোম্পানী লিমিটেডত আৰু এটা ছাপ্লাই জ'ন মাৰ্ক কৰি থোৱা আছে, শ্বৰ্ট পজিশ্যনৰ প্লেনিং কৰিব পাৰোঁ। চ' ইয়াত আপোনাৰ ৰেঞ্জ আছে 245.96ৰ পৰা 246.85ৰ এটা ছাপ্লাই জ'নৰ ৰেঞ্জ আছে। চ' এণ্ট্ৰি, ষ্টপ লছ আৰু টাৰ্গেট এজ পাৰ ৰিস্ক ৰিৱাৰ্ড ৰেচিঅ'। আপোনালোকৰ নিজৰ নিজৰ কেলকুলেশ্যন চবৰে আছে। চ' আপোনালোকৰ কেপিটেলৰ হিচাপত আপোনালোকে ৰিস্ক ৰিৱাৰ্ড কেনেকৈ মেনেজ কৰে, তাৰ হিচাপত ষ্টপ লছ, টাৰ্গেট আৰু এণ্ট্ৰি আপোনালোকে কেলকুলেট কৰি ল'ব। নেক্সট, কালি আমি কিছুমান জ'ন আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ। এটা আছিল
নেশ্যনেল এলুমিনিয়াম কোম্পানী লিমিটেড, য'ত আপোনালোকে দেখিব পালে অলৰেডি। নেক্সট আমি চাম আৰু শ্বেয়াৰ কৰিছিলোঁ কালি আমি, চ' তাত চাম আমি ব্ৰিটানিয়া ইণ্ডাষ্ট্ৰিজ লিমিটেড। কালি আমি জোন এটা মাৰ্ক কৰিছিলোঁ। জোনটোৰ ৰেঞ্জ আছিল এৰাউণ্ড আপোনাৰ 4,830ৰ পৰা 4,852। চ' এই জোনটোত আজি মাৰ্কেট মুভমেণ্ট হৈছে আৰু এই মাৰ্কেট ইয়াৰ পৰা এটা ৰিয়েকশ্যন দিব বুলি কাইলৈ আমি ইয়াত এটা পচিবল লং পজিশ্যন বনাব পাৰোঁ। নেক্সট আছে আই অ' চি এটা ভাল ৰিয়েকশ্যন দিলে আমাৰ ছাপ্লাই জোনৰ পৰা। চাওক ছাপ্লাই জোন আমাৰ আছিল ৰেঞ্জত 140 পৰা 141 ৰুপিজৰ এটা ৰেঞ্জত আপোনাৰ ছাপ্লাই জোন আছিল। চ' আমাৰ ছাপ্লাই জোনৰ পৰা আই অ' চিৰ ধুনীয়া এটা ৰিয়েকশ্যন দিছে মাৰ্কেটে, আৰু তাতো এটা শ্বৰ্ট পজিশ্যন আমি কেপচাৰ কৰিছোঁ। নেক্সট আছে ACC লিমিটেড। ACC লিমিটেডত আমাৰ ষ্টপ লছ হিট হৈছে। জেনেৰেলি আমাৰ ষ্টপ লছ থাকে এট দ্য আউটাৰ লাইন অফ দ্য জোন। চ' ছাপ্লাই জোন এটা আমি কালি মাৰ্ক কৰিছিলোঁ 5 মিনিটত। এই ছাপ্লাই জোনটো ভাঙি পেলাই মাৰ্কেটে ইনভেলিড কৰি দিছে আৰু ইয়াত আমাৰ ষ্টপ লছ হিট হৈছে। তাৰপিছত আছিলে কোফৰ্জত আমি এটা ধুনীয়া ৰিয়েকশ্যন পাইছোঁ। ইয়াত আমাৰ ছাপ্লাই জোন আছিল 5 মিনিটছৰে, আৰু ছাপ্লাই জোন আছিল আমাৰ ৰেঞ্জ এৰাউণ্ড 8,760 বা 8,773ৰ ভিতৰত ৰেঞ্জ আছিলে আমাৰ। সেই ৰেঞ্জটোৰ পৰা ধুনীয়া এটা ৰিয়েকশ্যন দি মাৰ্কেটে ৰিভাৰ্ছ মুভমেণ্ট এটা লৈছে, আৰু তাত আমি শ্বৰ্ট পজিশ্যন প্লেনিং কৰিছিলোঁ। নেক্সট আছে বালকৃষ্ণ ইণ্ডিয়া লিমিটেড। ইয়াত আমি কালি এটা জোন মাৰ্ক কৰিছিলোঁ আৰু সেই জোনটোৰ পৰা ধুনীয়া ৰিয়েকশ্যন এটা দিছে আজি। তো আমি এণ্ট্ৰি বনাই ৰাখিছোঁ। তো কাইলৈ আমি চাম যে ইয়াৰ এণ্ট্ৰিৰ আমি টাৰ্গেট ফুলফিল হয় নে আকৌ ষ্টপ লছ হিট হয় আমাৰ। বালকৃষ্ণ ইয়াতো 5 মিনিটছৰ এটা ডিমাণ্ড জোন আছিল। নেক্সট আছে এছিয়ান পেইণ্টছে আমাৰ ধুনীয়া ৰিয়েকশ্যন দি পেলাই আমাৰ টাৰ্গেট ফুলফিল কৰিছে আজি। কালি আমি যোনটো জোন মাৰ্ক কৰিছিলোঁ, মাৰ্কেট তললৈ আহি সেই জোনটোৰ পৰা আকৌ ৰিয়েকশ্যন দিছে ৰিভাৰ্চেল এটা, আৰু ৰিভাৰ্চেলৰ আমি ধুনীয়াকৈ এটা টাৰ্গেট এচিভ কৰিব পাৰিছোঁ শ্বৰ্ট পজিশ্যন। চ' নেক্সট আছে চ'লা ফাইনেন্সটো আমি কালি এটা ডিমাণ্ড জোন মাৰ্ক কৰিছিলোঁ। একজেক্টলি ডিমাণ্ড জোনৰ পৰা ৰিয়েকশ্যন হোৱা নাই, তাৰ ওচৰৰ পৰা ৰিয়েকশ্যন দিছে। কিন্তু আজি মাৰ্কেট যিহেতু ওপৰত অ'পেন হয় হায়াৰ হাইজ বনাই মাৰ্কেট ওপৰলৈ গৈ আছে চ'লা ফাইনেন্সৰ এতিয়াও। চ' জোনটো আমি ষ্টিল ভেলিড হিচাপে কনচিডাৰ কৰিব পাৰোঁ। চ' নেক্সট আছে ইণ্টাৰগ্লোব এভিয়েশ্যন লিমিটেড। চ' ইয়াত দেখিছে কালি আমাৰ ইয়াত এটা মাৰ্ক কৰা আছিলে ছাপ্লাই জোন, আৰু সেই ছাপ্লাই জোনটোৰ পৰা মাৰ্কেটে ধুনীয়া এটা ৰিয়েকশ্যন দিছে ৰিভাৰ্চেল, আৰু সেই ৰিভাৰ্চেলটো আমাৰ টাৰ্গেট ফুলফিল হৈছে। চ' টাৰ্গেট আপোনালোকৰ নিজৰ ইয়াত যিহেতু দেখিছে বহুতখিনি পৰি আহিছে। চ' আমি নিজৰ টাৰ্গেট সদায় ৰিস্ক টু ৰিৱাৰ্ড ৰেচিঅ' মেইনটেইন কৰি পেলাই লোৱা হয়। আপোনালোকে কেলকুলেশ্যন কৰি ল'ব আপোনালোকৰ ৰিস্ক ৰিৱাৰ্ড, সেই হিচাপে আপোনালোকৰ নিজৰ ষ্টপ লছ থ'ব, আৰু টাৰ্গেট ফুলফিল কৰা ষ্টপ লছ হিট হোৱা দুয়োটাতে আপোনালোকৰ ৰিস্ক ৰিৱাৰ্ড সদায় মেইনটেইন কৰি থাকিব। আৰু এটা বস্তু নোট কৰিব সদায়, যদি ছাপ্লাই জোন হয়, যদি মাৰ্কেট ডাইৰেক্ট ছাপ্লাই জোনৰ ওপৰত খুলি যায় তেতিয়া আমি সেই জোনটোক ইনভেলিড ধৰা হয়, আৰু যদি ডিমাণ্ড জোন থাকে, ডিমাণ্ড জোনৰ যদি মাৰ্কেট অ'পেন ডাইৰেক্ট ডিমাণ্ড জোনৰ তলত যদি হৈ যায় তেতিয়াও আমি জোনটোক ইনভেলিড ডিক্লেয়াৰ কৰা হয়। চ' এইখিনিয়ে আছিল আমাৰ ডিমাণ্ড এণ্ড ছাপ্লাই জোনৰ এনালাইচিছ। চ' কাইলৈ আমি চাওঁ আমাৰ ছাপ্লাই জোন আৰু ডিমাণ্ড জোনখিনি কেনেকৈ ৰিয়েকশ্যন দিয়ে। আকৌ লগ পাম কাইলৈ গধূলি। থেংক ইউ।